So hello guys, welcome back to my YouTube channel. Welcome back to my another YouTube video. So এইটাকে আছে all new 2026 TVS Phantom 150. So আজি এইখনৰ ওপৰত মই ডিটেইল ৰিভিউ কৰিম। এইখনত কি কি ফিচাৰ্ছ থাকিব, কেনেকুৱা কমফৰ্ট হ'ব, স্পীড কেপাচিটি কিমান আছে বা আপোনালোকৰ ইয়াতে গ্ৰাফিক্স কেনেকুৱা আছে, অল অভাৰ মই ডিটেইলছখিনি ভিডিঅ'টোত ৰিভিউ কৰিম। চ' ভিডিঅ'টো শেষলৈকে চাব। যদি ভিডিঅ'টো ভাল লাগে দেন লাইক এণ্ড ছাবস্ক্ৰাইব উইদাউট ডিলে। চ' লেটছ বিগিন দিছ ভিডিঅ'। ডাঙৰ ডাঙৰ মহান ইউটিউবাৰ নিচিনা ফাৰ্ষ্ট স্কুটি বা আপোনাৰ বাইকৰ চাৰিপাত দেখায় কিছ। চ' এইডাল হৈছে 150 একদম চিম্পল চাবি, আৰু এইটো মই ইয়াতে ইনচাৰ্ট কৰিম এণ্ড দেন ইগনিশ্যন অন। এইখন আপোনাৰ আৰু ডিছপ্লে কথা ক'বলৈ গ'লে আপোনাৰ ষ্টাৰ্টিং আপোনাৰ ডিছপ্লেৰ পৰা কৰোঁ। ডিছপ্লেৰ কথা ক'বলৈ গ'লে এইখন আপোনাৰ ফুল ডিজিটেল TFT ডিছপ্লে পাই যায়, য'ত আপোনালোকে ইয়াতে ট্ৰাকশ্যন কণ্ট্ৰল চাইন, ABS চাইন, ইঞ্জিন চাইন আৰু লগতে ইয়াতে আপোনালোকৰ ইণ্ডিকেটৰ চাইন আহে। এইখিনিত আপোনাৰ পাৱাৰ মডৰ চাইন আহি যায়, আৰু লগতে ফুল ডিটেইলছত আপোনাৰ ডিছপ্লেখন আহে, যিটো আপোনাৰ TFT ডিছপ্লে হয়। চ' ফ্ৰণ্ট ছাইডৰ পৰা লুকছটো এনেকুৱা আহি যায়, আৰু ইয়াৰে যিটো তলত আপোনাৰ দেখিছে এইটো আপোনাৰ LED DRL, আপোনাৰ 4 প্ৰজেক্টৰ হেডলেম্পছ দেখা পাব। আপোনালোকক মই গাড়ীখন ষ্টাৰ্ট কৰি দেখাই দিছোঁ। যেতিয়া আপোনাৰ গাড়ীখন ষ্টাৰ্ট কৰাৰ লগে লগে আপোনাৰ ষ্টাৰ্টিঙৰ পৰা দুটা প্ৰজেক্টৰ হেডলেম্প জ্বলিব, আৰু এই মাজৰ যিটা আছে এই দুটা আপোনাৰ হাই বিম আৰু ল' বিমত কাম কৰে, আৰু লগতে পাঁচ চাইডত কাম কৰে। দুটা ছাইডত আপোনালোকে এণ্ট্ৰকৰ বেজিং দেখিবলৈ পাই যায়। ইয়াতে TVSৰ যিটো লগো বেজিং সেইটো দেখিবলৈ পাই যায়, ইণ্ডিয়ান ফ্লেগৰ বেজিং আহি যায় ইয়াতে। আৰু ছাইডত আপোনালোকে এইটো এটা স্পৰ্টি লুকত যিটো উইংলেট আহে, এটা যিবিলাক আপোনাৰ বাইকবিলাকত থাকে বেছিভাগ, সেনেকুৱা এটা উইংলেট ইয়াতে দেখিবলৈ পোৱা যায়, যিটো বহুত লুকছত বহুত এটা স্পৰ্টি লুক দেখা যায়। ছাইডত আপোনালোকে ইয়াতে 150 বেজিং পাই যাব, আৰু ফ্ৰণ্টৰ যিটো আপোনাৰ স্পেচটো সিমান ডাঙৰ স্পেচ নহয়, যিটো আপোনালোকে কমফৰ্টেবলি ভৰিখন দি কিনে আৰামছে চলাব পৰা এটা সুবিধা দেখা পোৱা যায় ইয়াতে। আৰু বেক চাইডে ইয়াতে এণ্ট্ৰকৰ বেজিং দেখিবলৈ পোৱা যায়, সেইটো আপোনালোকৰ ৰিফ্লেক্টৰ লাইক। আৰু বেক চাইডৰ আপোনালোকে দেখিছে যিটো আপোনাৰ টেইল লেম্প হয়, টেইল লেম্পটো আপোনাৰ এনেকুৱা এটা যিটো এন শ্বেপত এটা টেইল লেম্প দেখা পোৱা যায়। দুটা টেইল লেম্প আছে, স্প্লিট হয়। আৰু LED ইণ্ডিকেটৰ্ছ দেখিবলৈ পাইছে, যিটো আপোনাৰ LED ইণ্ডিকেটৰ ইয়াতে দিয়া গৈছে। আৰু বেক চাইডত যিটো ছাছপেনশ্যন আছে এইটো আপোনাৰ মনচক ছাছপেনশ্যন, যিটো আপোনালোকৰ হাইটৰ হিচাপত আপোনালোকে ছেট কৰিব পাৰিব। আপোনাৰ ওখ লাগিলে ওখ কৰিব পাৰিব, আৰু সিমানতে ওখ নহয়, আপোনাৰ অলপ ওখ কৰিব পাৰিব নিজৰ হাইটৰ হিচাপত। আৰু বেক চাইডে আপোনাৰ ট্ৰাকশ্যন কণ্ট্ৰলৰ দেখিবলৈ পায়, যিহেতু ইয়াতে ABSৰ নিচিনা এটা চাইন থকা এটা ৰিং এটা দেখিবলৈ পোৱা যায়, বাট ইয়াতে আপোনাৰ অনলি ছিংগল চেনেল ABS আহে, যিটো অনলি ফ্ৰণ্টত আহে। বেক চাইডত আপোনাৰ ড্ৰাম ব্ৰেকছত আহে, আৰু লগতে আপোনালোকে ট্ৰাকশ্যন কণ্ট্ৰলতে আছে উইথ ছিংগল চেনেল ABS, ছুপাৰ মটো ABS ইয়াতে লিখা আছে, বেজিং আছে ইয়াতে ছুপাৰ মটো ABS। 13.2 PS পাৱাৰ এণ্ড 14.2 নিউটন মিটাৰ অফ টৰ্ক পাৱাৰ প্ৰডিউচ কৰে। আৰু এইখনৰ আপোনাৰ CC হ'ল 149.2 ছিংগল চিলিণ্ডাৰ 3 ভাল্ভ ইঞ্জিন, যিটো আপোনালোকে টৰ্কটো অলপমান বেছি পাব, আৰু যিটো আপোনাৰ পাৱাৰটো আপোনালোকে ইনক্ৰিজ পাব। আপোনাৰ 125তকৈ এইখনত পাৱাৰটো বেটাৰ পাব। এণ্ড যিটো হেণ্ডেলবাৰ হয়, হেণ্ডেলবাৰটো আপোনালোকৰ বাইকৰ নিচিনা ৱাইড হয়, বহুত এটা ৱাইড হেণ্ডেলবাৰ হয়, যিটো আপোনালোকে ৰাইডিঙৰ ক্ষেত্ৰত পূৰা কমফৰ্টেবলি ৰাইড কৰিব পাৰিব। আৰু ইয়াতে আপোনালোকৰ এইটো হাজাৰ চুইচ দেখিবলৈ পোৱা যায়। এইখিনিত এই চাৰিটা যিটো চুইচ আছে, এইকেইটা আপোনালোকে যিটো ৰাইডিং মোডছ হয় বা আপোনালোকৰ ট্ৰিপ ডিটেইলছ হয়, গোটেইখিনি এডজাষ্ট কৰিব পাৰিব। লেফ্ট হেণ্ড এণ্ড ৰাইট হেণ্ড ছাইড ইণ্ডিকেটৰ, হৰ্ণ এণ্ড কিল চুইচ উইথ চেল্ফ ষ্টাৰ্ট, গোটেই দুটাই একেলগে আছে ইয়াতে। আৰু এটা ৰাইডিং মোডছৰ কথা ক'বলৈ গ'লে আপোনালোকে ইয়াতে ৰাইড মোডছ পাই যাব দুটা, ৰেচ মোড আৰু ষ্ট্ৰীট মোড, দুটা ৰাইড মোডছ পাই যাব। আৰু ট্ৰিপ ডিটেইলছত ট্ৰিপ A ট্ৰিপ B নিজৰ হিচাপত ৰিছেট কৰিবলৈ ৰিছেট কৰিব পাৰিব। ভেহিকেল কণ্ট্ৰলত আপোনালোকে ট্ৰাকশ্যন কণ্ট্ৰল আপোনালোকে অন অফ কৰিব পাৰিব আপোনালোকৰ হিচাপত। আৰু ISSৰ ফাংচন আপোনাৰ অন অফ কৰিব পাৰিব নিজৰ হিচাপত। এণ্ড বেক চাইডে কানেক্টিভিটি পাৰিব, ব্লুটুথ কানেক্টিভিটি আছে, প্ৰাইভেচি, মাই ভেহিকেল এণ্ড ডিছপ্লে ছেটআপত আপোনালোকে নিজৰ হিচাপত ডিছপ্লেখনৰ যিটো ষ্টাইলটো চেঞ্জ কৰিব পাৰিব। এণ্ড 150cc এখন এণ্ট্ৰকত যিটো আপোনালোকৰ বুট স্পেচটো আপোনালোকে 22 লিটাৰৰ এটা বুট স্পেচ পাই যায়, যিটোত আপোনালোকে ছিংগল হেলমেট এটা ৰাখিব পাৰে, যিটো হাফ হেলমেট। কমফৰ্টেবলি হাফ হেলমেটটো আহি যাব, বাট ফুল হেলমেট ইয়াতে নাহে।
মানে নধৰে ইয়াতে ফুল হেলমেটটো হাফ হেলমেট লাগিলে হাফ হেলমেট আৰামছে ইয়াতে সোমাব পাৰিব ফিউল টেংক কেপাচিটি হৈছে সেইটো হ'ল আপোনালোকৰ 5.8 লিটাৰ্ছ ছিটৰ কুচনিংটো ক'বলৈ গ'লে ছিটৰ বহুত কমফৰ্ট হয় পিলিয়নৰ কাৰণেও কমফৰ্ট হয় আৰু যিজনে চলাব তাৰ কাৰণেও কমফৰ্টেবল ছিট হয় আপোনালোকে কমফৰ্টেবলি লং ৰাইড বা ডেইলি ৰাইড আৰামছে কৰিব পাৰিব আৰু এতিয়া মই বৰ্তমান হেজাৰ্ড 4 ইণ্ডিকেটৰটো মই অন কৰি দিছোঁ আৰু 4 ইণ্ডিকেটৰৰ লুকছটো এনেকুৱা আহে এনেকুৱা 4 ইণ্ডিকেটৰ হয় আৰু লুকছটো দেখাটো ভাল লাগে যিটো আপোনালোকৰ ইয়াতে হেডলাইট আৰু ইণ্ডিকেটৰ একেলগে আহি যায় ভিডিঅ'টো বাছ এইখিনিয়ে আছিলে মই যিখিনি আপোনালোকৰ ডিটেইল ৰিভিউ থাকে পাৱাৰ কিমান আছে বা টেংক কেপাচিটি কিমান আছে আৰু বুট স্পেচ কিমান আছে গোটেইখিনি অল ডিটেইলছখিনি মই কৰি দিলোঁ যদি ভিডিঅ'টো ভাল লাগে দেন লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু নেক্সট ভিডিঅ' কোনখন স্কুটি বা কোনখন বাইকৰ ওপৰত লাগে সেইটো কমেণ্ট কৰিলে হ'ল তাৰ ওপৰত মই ডিটেইল ৰিভিউ ভিডিঅ' এণ্ড টেষ্ট ৰাইড ভিডিঅ' লৈ আহিম আৰু লগতে এইখন 150ৰ মাইলেজ টেষ্ট এণ্ড টেষ্ট ৰাইড কৰি কিনে দেখাম কেনেকুৱা কমফৰ্ট হয় চলালে কেনেকুৱা কমফৰ্ট লাগে বা ছাছপেনশ্যন কেনেকুৱা হয় অল ডিটেইলছখিনি মই নেক্সট ভিডিঅ'ত মই দিম